সিহঁতে ইয়ালৈ অহাৰ কথা কিবা কৈছেনে? আহিম বুলি কৈছে। কিন্তু কেতিয়া মানে আহিম বুলি কৈছে? সেইটো কথা কোৱা নাই নহয়। মায়ে যেতিয়া তোমাক গালি পাৰে তুমি কিয় মনে মনে থাকা? তুমি মাক ভয় কৰা নেকি? সৰু সৰু মানুহে গাঁৱত থাকে কিন্তু ডাঙৰ ডাঙৰ মানুহবোৰ চহৰলৈ গুচি যায় আৰু চহৰলৈ গৈ নিজৰ গাঁওখন পাহৰি যায় বোলে। আপুনি বাৰু সেই তেতিয়াৰ পৰা বাতৰি কাকতখনত কি পঢ়ি আছে কওকচোন? পঢ়িছো, কিন্তু পঢ়াতকে বেছি ভাবিছো। কি ভাবিছেনো? আজিৰ বাতৰি কাকতখনত এটা বাতৰি প্ৰকাশ পাইছে। এগৰাকী মাতৃয়ে খাবলৈ ববলৈ নাপায় শুকাই ক্ষীণাই নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰিলে। আৰু উচ্চ শিক্ষিত পুত্ৰ বোৱাৰীয়ে মাতৃৰ মৃত্যুৰ এসপ্তাহৰ পিছতহে বিদেশৰ পৰা স্বগৃহ আহি পালে। হেৰা, আমাৰো অন্তিম সময়খিনি এনেকুৱাই নহয়তো। এটুপি পানীৰ কাৰণে আমিও হাহাকাৰ কৰিবলগীয়া নহয়তো। আপোনালোকৰ তেনেকুৱা একো নহয়। অন্তিম সময়ত ফোন নাথাকিলেও মই থাকিম। মই কেতিয়াও আপোনালোকক অকলশৰীয়া নকৰোঁ। বিনয়, তেজমঙহৰ সম্পৰ্ক নাথাকিলেও মনৰ সম্পৰ্ক জানো নাই? খুৰা খুৰী বুলি মাতিলেও আপোনালোক মোৰ মা দেউতাতকৈ কোনো গুণেই কম নহয়। সেইকাৰণে মই সদায় আপোনালোকৰ লগত থাকিম। এতিয়া তোমাৰ হেল্থটো ঠিকে আছে নহয় মা? আছে ফুড পয়জনিংহে হৈছিল। 2 দিনমান হস্পিটেলত থকাৰ পিছত দেখোন ৰিলিজ দিলেই। তহঁত মিছাতে কষ্ট কৰি নহাহেঁতেনো হয়। তোমাৰ গা বেয়া হ'ব আমি খবৰ ল'বলৈ নাহিম, সেইটো পচিবল নে? হ'লেও তহঁত ইয়ালৈ আহিলে আলফুলৰ স্কুল ক্ষতি নহয় জানো? তাতে আকৌ প্ৰাণজিতেও নতুনকৈ বিজনেছটো ষ্টাৰ্ট কৰিছেহে। তহঁতবোৰৰতো কাম ক্ষতি হয়। মাকৰ গা বেয়া, আমাৰ কাম ডাঙৰ হ'ব নেকি? তোৰ দৰে ছোৱালী এজনী পোৱাটো মোৰ বাবে ভাগ্য, বুজিছ? তোমাৰ দৰে প্ৰাণজিতেও যদি মোৰ দৰে ৱাইফ পোৱাটো ভাগ্য বুলি ক'লেহেঁতেন, সি চাগে তোৰ ভেলু কেতিয়াও বুজিয়েই নাপাব। তাৰ মাক বাপেক জীয়াই থকালৈকে ক'ত বুজি পাব? তাক মই ঘৰখনৰ পৰাহে আঁতৰ কৰি আনিলোঁ। তাৰ মনৰ পৰা সেই ঘৰখনৰ মানুহবোৰক এতিয়াও আঁতৰ কৰিব পৰা নাই। তোক জানো মই কোৱা নাই যে খঙেৰে মানুহক হাতৰ মুঠিলে আনিব নোৱাৰি? মানুহক নিজৰ মুঠিলে আনিবলৈ হ'লে মৰমেৰে আনিব লাগিব। দুটা মৰমৰ কথা পাতি থাকিলেও সেই বাপেক মাঘলৰ ফোন আহিব, নহ'লে সিয়ে তাহাঁতৰ কথা উলিয়াই ল'ব। সেইকাৰণে মোৰ খং উঠি যায়। আমাৰ কাজিয়াৰ মূল কাৰণো সেই বাপেক মাঘালে। তোৰ খংটো অলপ কণ্ট্ৰল কৰিবলৈ শিক পাঞ্চালী। জানোৱেই দেখোন এই খংটোৰ কাৰণেই মোৰ আৰু তোৰ দেউতাৰ মাজত কাজিয়া হৈছিল। জেদবোৰৰ বাবে এদিন আমাৰ বিবাহ বিচ্ছেদ হৈছিল। সেইকাৰণে তোৰ আৰু প্ৰাণজিতৰ মাজত কাজিয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ। মই কি কৰোঁ মা? প্ৰাণজিতক কেনেকৈ মোৰ কণ্ট্ৰললৈ আনো? মোৰ কথামতেই কাম কৰি যা, তেতিয়া চাবি সকলো তই ভবাৰ দৰেই হৈ আছে। তেন্তে মই কি কৰিব লাগিব মা? বৌ, বিনয় কিয় আহিছিল? এইবাৰ মানিকে 10 মোন ধান দিয়া নাছিল নহয়, সেইকাৰণে সি এতিয়া আনি দি থৈ গ'লগৈ। সি কিন্তু তোমালোকৰ নিজৰ ল'ৰা নহ'লেও এইখন ঘৰৰ কথা বৰ ভাবে। সিও ভাবে আৰু সেই ববিতাজনীও ভাবে। তাকেইতো, ববিতাৰ ঠাইত যদি আন কোনোবা হ'লহেঁতেন, নিজৰ গিৰিয়েকটোক আন মাক দেউতাকৰ কাৰণে এইখিনি কেতিয়াও কৰিবলৈ নিদিলেহেঁতেন। ঠিকেই। পাঞ্চালীয়েতো তোমালোকৰ কাৰণে শুনক একো কৰিবলৈ নিদিয়ে। সি এবাৰ তোমাক দামী পাটৰ কাপোৰ এযোৰ দিওঁতে পাঞ্চালীয়ে যে ভেম লাগি ভাতেই নোখোৱা হৈছিল, দেখা নাই? যেন তাই মাকৰ ঘৰৰ পৰাহে শুনে ধাৰ কৰি কাপোৰ সাজ তোমাক দিছিল। শুনা, এই ক্ষেত্ৰত কিন্তু আমাৰ সোণৰ গাঁতৰ দুখ আছে, বুজিছা? মইনো ক'ত বাহিৰলৈ যাওঁ দামী কাপোৰ পিন্ধি? পাঞ্চালীহে যায় ইফালে সিফালে ওলায়। সেইকাৰণে দামী কাপোৰ সাজ
সি পাঞ্চালিকহে দিব লাগিছিল হয় নে নহয় কোৱাচোন পাঞ্চালীয়ে জানো চাদৰ মেখেলা পিন্ধে মোক মনে কৈছে নহয় ফেচবুকত বোলে চুটি চুটি কাপোৰবোৰ পিন্ধি ফটো দি থাকে দিল্লীৰ ঘৰৰ ভিতৰত পিন্ধিছে পিন্ধক এনেকৈ বাহিৰত পিন্ধি ঘূৰি ফুৰি সংসাৰখনক কিয় দেখুৱাই থাকিব লগা হ'ল শুনা এটা কথা কোৱাচোন আজি যদি তোমাৰো এজনী ছোৱালী থাকিলহেঁতেন তাইও এনেকৈ কাপোৰ পিন্ধি বাহিৰত ঘূৰি ফুৰিলেহেঁতেন তুমি কি তাইকো এনেকৈ ক'লাহেঁতেন যি পিন্ধিবলৈ ইচ্ছা কৰিছে পিন্ধক দিয়া হ'লেও বোৱাৰী এজনীৰ আবুৰ এটা থাকিব লাগে তুমি পাঞ্চালীক ক'ব নোৱাৰানে কথাত কথা বাঢ়ে কেতিয়াবা কিছুমান কথাই কাৰোবাৰ মনত খুলে পিন্ধা দি পিন্ধে শাহু বোৱাৰীৰ মাজত দূৰত্ব আনে সেইকাৰণে কিছুমান কথা কোৱাতকৈ নোকোৱাকৈ থকাই শ্ৰেয় চাবা বৌ এদিন একো নকওঁতে নকওঁতে বোৱাৰীয়ে চল চাই কঠীয়া পাৰিব আৰু তোমালোকে চাই থকাৰ বাহিৰে আন একো বিকল্পই নাথাকিব দে মই তুমি কোৱা কথাখিনি বুজিলোঁ মই অলৰেডি ডিচিশ্যন লৈ লৈছোঁ মই ঠিক তেনেধৰণেই কৰিম যি কৰ সাৱধানে কৰিবি আৰু কথাখিনি কওঁতেও সাৱধানে কবি চাবি যাতে প্ৰাণজিতৰ তোৰ ওপৰত সন্দেহ নহয় নহয় মা মই কোৱা কথাখিনি তোৰ মনত আছেতো আছে ডণ্ট ৱাৰি মানুহজনৰ বিষয়ে তেওঁ এজন সমসাময়িক সাহিত্যিকে কৈছিল মানুহজনৰ দুটা চকুত এশটা চকুৰ দৃষ্টিশক্তি আছিল গুণমা তই যাচোন আইতাহঁতক আজি ভাত খাবলৈ মাতি থৈ আগেচোন পেহী অহা বহুত দিন হ'ল নহয় আমাৰ ঘৰত ভাত খাবলৈকে কোৱা হোৱা নাগে যা কৈ থৈ আগে পঢ়ি থাকিলে মোক কামত লগাই থাকিবা নপঢ়িলে মোক গালি পাৰি থাকিবা এনেইতো ঘাৰ ভঙা কামডাল দিলো এনেই দেখোন তলৌ তলৌকে ঘূৰিয়ে ফুৱ আৰু মই কিবা এটা কাম কৰিব দিলে হাজাৰটা বাহানা বনাওঁ যা সন্ধিয়া নেলাগোতে কৈ থৈ আগো মই কি কৈছো বুজি পাইছ নাই নে আকৌ বুজাম মই কিবা বুৰ্বক নেকি বুজি নাপাবলৈ মই এবাৰ ক'লেই বুজো মা আজি ভাতৰ লগত কি আছে পাৱ চৰাই মই কিন্তু পাৰ চৰাই কলিজাটো খাম তুমি আকৌ দেতাক দি নিদিবা এখেতে এনেও পাৱ চৰাই কলিজা নাখায় তোকে দিম যা হাউতকে কৈ থৈ আগো আহি চাহ খাবিহি চাহৰ লগত মালপোৱা বনাম মই কিন্তু তিনটা খাম তুমি বনোৱা হ'ব দে খাবি এতিয়া যা সৰুতে হনে মাকৰ লগত এনেদৰেইতো প্ৰাৰ্থনা গাইছিল সকলো প্ৰাৰ্থনা তাৰ মুখস্থ আছিল ৰাতিপুৱা সন্ধিয়া ভগৱানৰ ওচৰত ধূপ চাকি জ্বলোৱা শুনে সময়ৰ অভাৱত মাকে দিয়া সংস্কাৰখিনিও চাগৈ পাহৰি গ'ল আলফুলজনীও বহু কথা নিশিকাকৈ ডাঙৰ হ'ল ককা গুণমইনা তুমি মোৰ পৰা কি লুকুৱাইছা ককা একো লুকুৱা নাই মা ইছ মিছা কথাৰ ঠেং চুটি চাও দেখুৱা তুমি সোণ মামাৰ ফটো চাই আছিলা ন ককা তোমাৰ মামালৈ মনত পৰিছে নেকি নাই মা মনত পৰা নাই যদি ফটোখন চাই আছিলা কিয় এনেই চাই আছিলো মা মই জানো দিয়া তুমি মামালৈ মনত পেলাই এনেকৈ আগৰ ফটোবোৰ চাই থাকা মনে মনে কান্দা কিন্তু কাকুকে একোৱে নোকোৱা আলফুল খোৱা থেংক ইউ আইতা তোমাৰ দিল্লীত থাকিলে মামা আৰু মোলে মনত পৰে নে নপৰে পৰে কিন্তু সেয়া আইতা ককালৈ বেছিকৈ মনত পৰে কিয় আমি কিবা তোমাক মৰম নকৰো নেকি কৰা কিন্তু গাঁৱৰ ককা আইতাইতো মোক মৰম কৰিবলৈ লগে নাপায় সেইকাৰণে মই সেই আইতা ককাক বেছি মিছ কৰোঁ
মানুহজনে আলফুলৰ প্ৰতি থকা মৰমবোৰ গুণগুণকে উজাৰি দিছে। প্ৰভু, তেখেতক তুমি এনেদৰে সুখেৰে ৰাখা। মানুহজনৰ হাঁহি থকা মুখখন দেখিলে। আৰু ৰক্তিম, পঢ়া শুনা কেনেকুৱা চলি আছে? মাষ্টাৰ ডিগ্ৰীৰ ফাইনেল এক্সামটো ভালেই হৈছে, কিন্তু এতিয়ালৈকে ৰিজাল্টহে দিয়া নাই। ভাবিছোঁ দিল্লীলৈ গৈ UPSCৰ কোচিং কৰোঁ। নট এ বেড আইডিয়া। আপোনালোকৰ এৰিয়াটোৰ ওচৰতে এখন বৰ ভাল কোচিং ইনষ্টিটিউট আছে। কষ্টলি বাট টিচিং মেথড ইজ গুড। পিছে পঢ়া শুনাৰ লগত লাভ লাইফ কেনেকুৱা চলি আছে? ফিন্দেও অথনি কাৰোবাৰ লগত কথা পাতি থাকোঁতে মই শুনা পাইছিলোঁ। পাইছিলে নেকি? তেন্তে মা আৰু বাৰ আগত নক'ব দেই, মোক খাই মাৰিব নহ'লে। প্লিজ ফিন্দেও। অ'কে, নকওঁ দিয়া। পিছে নামটো কি, কেতিয়াৰ পৰা চিনাকি? ভায়লিনা। মোৰ লগতে কলেজৰ পৰা একেলগে পঢ়া। আচ্ছা, তাৰমানে কলেজ লাভ ষ্টৰী। 3 বছৰ হৈছে। তাইও এতিয়া UPSCৰ কোচিং কৰিবলৈ দিল্লীলৈ যাব। কোন দিল্লীলৈ যাব? ভিন্দেও যাব দিল্লীলৈ। তাত ইমানবোৰ কাম আছে, সদায় অসমত থাকিলে কেনেকৈ হ'ব, নহয়নে ভিন্দেও? আলফুল ক'ত আছা তুমি? আহিছাহে, যাবা ৰ'বাচোন, চাহ খোৱা। মই যেনেকৈ মালে মনত পেলাই হঠাৎ ইয়ালৈ গুচি আহোঁ, তোমাৰোতো মা দেউতালৈ মনত পৰে। মই কেনেকুৱা ছোৱালী চোৱাচোন, এজন পুত্ৰক মাক দেউতাকৰ পৰা দূৰ কৰিছোঁ। তুমি ঠিকে আছাতো? হঠাৎ কি হ'ল পাঞ্চলি? মোৰ মাৰ মুখখন দেখি হঠাৎ শাহুমাৰ মুখখনলৈ মনত পৰি গ'ল জানা। তোমাৰ মায়েওতো তোমালৈ বাট চাই আছে। সেইকাৰণে মোৰ মাৰ গাটো ভাল হৈছে যেতিয়া, কাইলৈ আমি নগাঁৱলৈকে যাওঁ ব'লা। কি? আলফুলেও গুণগুণক লগ পাবলৈ গাঁৱৰ ঘৰলৈ যাওঁ বুলি উৎপাত কৰিয়ে আছে। কিন্তু আমি কেইদিনমান তাত থাকি আহোঁ, সকলোৰে মনবোৰ ভাল লাগিব। ঠিক আছে, তুমি কৈছা যেতিয়া হ'ব বাৰু। মই আলফুলক কৈ আহোঁ ৰ'বা। পাঞ্চালীৰ হঠাৎ মোৰ মা দেউতালৈ কেনেকৈ মনত পৰিলে, আৰু ইমান দৰত কাৰণটো কি? মা, ককাক আমি দামী মোবাইল ফোন এটা কিনি দিব নোৱাৰো নেকি? এইবাৰ পূজাত দেউতাই মোক কাপোৰ দিব নালাগে। সেইটো পইচাই ককাক ডাঙৰ মোবাইল ফোন এটা কিনি দিবাচোন। ডাঙৰ মোবাইল ফোনৰ দাম বেছি নহয়, আমাৰ ইমান টকা নাই। আৰুতো কাপোৰৰ পইচাই মোবাইল ফোনটো নাহিব নহয়। তেনেহ'লে মোৰ পইচা থোৱা টেকেলিটো ভাঙি দিম নেকি মা? কেলে? ককা দেখোন সৰু মোবাইল এটা আছেই, সেইটোৱে দেখোন কথা পাতিব পাৰে। ডাঙৰ মোবাইলনো কেলে লাগে? ডাঙৰ মোবাইল হ'লেহে ভিডিঅ' কৰিব পাৰিব। ককাই গাঁৱৰ ঘৰৰ পৰা দিল্লীত থকা সোণমামাক চাই থাকিব পাৰিব, কথা পাতিব পাৰিব। তইনো মোবাইলৰ বিষয়ে ক'ৰ পৰা শিকিলিনো ইমানবোৰ কথা? স্কুলৰ বান্ধৱীয়ে কৈছে। মা, ককাই যে সোণমামালৈ মনত পেলাই কান্দি থাকে। সোণমামা মোবাইল ফোনত দেখি থাকিলে আৰু নাকান্দে। ককাই কান্দিলে মোৰ বেয়া লাগে নহয়। গুণগুণ, সেইকাৰণে টেকেলিত থকা খুচুৰা পইচা কেইটাৰে কিনি দিয়া না ফোন এটা ককাক। সেয়া ককাহঁত আহিলে সপাই। যাচোন যা, দুৱাৰখন খুলি ককাহঁতক বহিবলৈ দেগৈ, মই ভাতত লাগোগৈ। হ'ব। তাইক ভাত খুৱাই শুৱাই দিছোঁ। তাই মোৰ লগত যি কথা, তাই মোক কৈছে মই হেনো চাকৰি পালে তাইক বোলে বাৰ্বি ছেট এটা দিব লাগিব। ভাগিনীয়েকে মোমায়েকক গিফ্ট নুখুজি কাক খুজিব? তাকে, তাই বোলে দিল্লী বা গুৱাহাটী থাকি ভালেই নাপায়। তাত বোলে বৰ এয়াৰ পলিউশ্যন আৰু গাড়ী মটৰৰ শব্দ। সেইকাৰণে তাই আমাৰ গাঁৱলৈ শ্বিফ্ট হ'ব কৈছে। হয় নেকি? আজিকালি কিন্তু তাই বহুত কথা কোৱা হৈছে দেই। এই ঘৰটো আমি দিনটো কামৰ কাৰণে বাহিৰত থাকোঁ, ইভিনিঙে আহোঁ ডাইৰেক্টলি। গতিকে দিনটো তাই ঘৰত অকলেই থাকে। সেইকাৰণে কাৰোবাৰ লগত কথা পাতিবলৈ পালে খুব ভাল পায়। মা, তুমি দেখোন আজি ভালকৈ ভাতেই নাখালা? মেডিচিনো খোৱা নাই। এনেকৈ হ'লে কিন্তু নহ'ব মা। আজিকালি খাবলৈ মনেই নোযোৱা হৈছে। খোৱা বোৱা একদম টাইমত কৰিব, আৰু মন নগ'লেও জোৰ কৰি হ'লেও অলপ খাব। নহ'লে আকৌ বেমাৰত পৰিবা। তেতিয়া আকৌ বা ভিনদেউহঁত আহোঁ বুলিলেও আহিব নোৱাৰিব নহয়। আৰু এবাৰ হ'লেও নাহোঁ। মানে এইবাৰ তুমি বেমাৰত পৰিলেও আমি আহিব লগা কোনো কাৰণ নাথাকিব। ক'ব কি খুজিছা পাঞ্চালী? বুজি নোপোৱাটো স্বাভাৱিক, কাৰণ এইবাৰ মাক মোৰ লগত দিল্লীলৈ লৈ যোৱাৰ সিদ্ধান্ত লৈছোঁ।
লচোন অলপ ভাল পাইছনে আজিকালি তই কিবা এটা খালে ডিঙিত লাগি ধৰে বেছিকৈ কথা ক'লেও কাহে ধৰে তই চেকআপ এটা কৰি অহা হ'লে ভাল আছিল নেকি শুনে যদি দিল্লীলৈ নি ভাল ডক্তৰ এজনক দেখুৱাই আনিলে হয় মৃত্যুৱে হাত বাউল দি মাতিলে সেনেকুৱা কিছুমান লক্ষণে দেখা দিয়ে কিনো মৰা কথাবোৰ কৈ থাক তোৰ মৰাৰ বয়স হোৱা নাই নহয় চিন্তাই মানুহক বাৰ্ধক্যলৈ লৈ যায় আৰু দুশ্চিন্তাই মানুহক মৃত্যুৰ মুখলৈ লৈ যায় নিসংগ মানুহৰ জীৱন ৰেখা বৰ দীঘল নহয় ভনী এনেকৈ নকবিচোন তই নাথাকিলে বৰ কি হ'ব মোৰ কি হ'ব মই নাথাকিলেও দিন গ'লে ৰাতি হ'ব জোনবেলি ওলায়ে থাকিব গছত ফুলিব ফুল বতাহ বলিব নিজ বাটে নক্ষত্ৰ ঘূৰিব মামা মামা মায়ে মোক চকলেট খাবলৈ নিদিয়ে তুমি মোক ডাঙৰ চকলেট এটা আনি দিবা হা মায়ে নেদেখাকৈ অ'কে ডান আৰু কি লাগিব আইচক্ৰীম আৰু প্ৰমিছ তুমি মোক প্ৰমিছ এটা কৰিব লাগিব যে তুমি মাক কথা এটা বুজাবা কেনেকুৱা প্ৰমিছ আৰু কি কথা প্ৰাঞ্জিতে নতুনকৈ বিজনেছ এটা ষ্টাৰ্ট কৰাৰ কাৰণে ঘৰত থাকিবলৈ টাইমে নাপায় বেছিভাগ সময় সি অফিচতে থাকে সাইটত থাকে কেতিয়াবাতো ৰাতি আহোঁতেও দেৰি হয় পিছে তই এতিয়া কি কৰি আছ মাজে মাজে অফিচ যাওঁ কিন্তু 100% টাইম মই অফিচত দিব পৰা নাই আলফুলৰ কাৰণে কিন্তু কিয় মাক হোৱাটো জানো কম ৰেছপনচিবিলিটি আলফুলক ৰাতিপুৱা স্কুললৈ ৰেডি কৰি ব্ৰেকফাষ্ট ৰেডি কৰা টিফিন ৰেডি কৰা তাৰপিছত আকৌ তাক স্কুল বাছলৈ লৈ যোৱা স্কুলৰ পৰা অহাৰ পাছত আকৌ ৰাতি পঢ়োৱা উফ ইমান যে কাম নহয় মোৰ কেৰিয়াৰ একেবাৰে ডাউনফল হৈ গৈছে সেইকাৰণে আলফুলক মই বৰ্ডিং স্কুলত থ'ম বুলি ভাবিছোঁ তেতিয়া তাইৰো পঢ়াত ভাল হ'ব আৰু ময়ো মোৰ কেৰিয়াৰত ফ'কাছ কৰিব পাৰিম কিন্তু তাই জানো মানিছে নাই মনা সেইকাৰণে তাই সকলোকে মোক বুজোৱাৰ কথা কৈ থাকে কিন্তু মই জানো বুজা মানুহ স্কুলত কিন্তু তই বেছি বদমাচি কৰি নাথাকিবি আকৌ হ'ব হেৰা চাই পাত দিয়া মই তাক স্কুলত থৈ আহোঁ তোমাৰ ওলোৱা হৈছে নে গোসানী হৈছে দেতা চাবি পাত বা ক'ত থলো মোৰ কিবা আজিকালি বেইনটো গৈছে ক'ত কি বস্তু থওঁ একেবাৰে পাহৰিয়ে থাকোঁ পাই মই গাড়ীত নেযাওঁ দেতা খোজকাঢ়ি যাম কিয় মই তোমাক গাড়ীত আৰামত থৈ আহিম মোক গাড়ীত থ'বলৈ তেল খৰচ কৰিব নালাগে কি মা গাড়ীত তেল থাকিলেহে দেতাই ভাড়া মাৰিব পাৰিব ভাড়া মাৰিলেহে দেতাই পইচা পাব আৰু পইচা পালেহে দেতাই মোক পঢ়াব পাৰিব মা আমি যাওঁ তুমি ভালকৈ নিজৰ কেয়াৰ ল'বা মই তোমাক কল কৰি থাকিম তহঁতো ভালকৈ যাবি ৰক্তিমে গাড়ীখন গেৰেজৰ পৰা উলিয়াই থৈছে সেইখনেই লৈ যোৱা আৰু ৰঘুৱে তোমালোকৰ বেগবিলাক ডিকিত ভৰাই থৈছে লগত ড্ৰাইভাৰ পঠাব লাগিব নেকি নাই নালাগে মা মই নিজে ড্ৰাইভ কৰিম মা আমি যাওঁ তুমি কিন্তু টাইমত খাবা হ'ব দে প্ৰাঞ্জিত গাড়ী সাৱধানে চলাবা আৰু সোনকালে ঘূৰি আহিবলৈ চেষ্টা কৰিবা চেষ্টা কৰিম মা আৰু এই ক'ত তাই মোমায়েকৰ লগত বাহিৰতে আছে ঠিক আছে আমি গৈ থাকোঁ মা ঠিক আছে আহা গৈ থাকোঁ স্কুলত ল'ৰা ঢপৰা কৰি বেছি খেলি নাথাকিবা যোৱাবাৰৰ দৰে সামগ্ৰী খাই পৰিলে আকৌ ডাঙৰ কথা হ'ব স্কুলত মন দি পঢ়িবা আৰু সদায় আগৰ বেঞ্চত বহিবা আগৰ বেঞ্চত চোকা ল'ৰা ছোৱালীহে বহে তুমি মানে চোকা নহয় মই চোকাও নহয় গাধাও নহয় তোমাৰ মানে চোকা হ'ব মনো নাই মোৰ তোমাৰ নিচিনা পঢ়াত মধ্যমীয়া হ'ব মন আছে তাৰ মানে যিয়ে ক্লাছত ফেইলো নকৰে আৰু পৰীক্ষাত সৰ্বোচ্চ নম্বৰো নাপায় কিন্তু কিয় মোৰ নিচিনা হ'বলৈ মন যায় তোমাৰ মইতো এটা সাধাৰণ ড্ৰাইভাৰহে যাৰ কোনো ডাঙৰ ডিগ্ৰীও নাই আৰু পা পইচাও নাই আইতা ককাক তুমি যত্নটো লোৱা সোণ মামাৰ বোলে বহুত পঢ়া আছে পইচা আছে কিন্তু যত্ন ল'বলৈ সময়ে নাই
কালি ৰাতি ববিতাই ইমান আদৰ সাদৰ কৰি ভাত সাজ খোৱালে ন তাকে অকলে অকলে তাই ইমান বিধ ৰান্ধিছে তাইৰ চাগে বৰ কষ্ট হ'ল নহয় জ্বলা বতা আলু পিটিকা খৰিচা আৰু পাৰৰ আঞ্জাৰে সৈতে ভাতকেইটা খাই বৰ ভাল লাগিল তাই বৰ জুতি লগাকে বনাইছিল হয় নেকি এটা কথা কওকচোন সোধা আপুনি যেতিয়া ভাতকেইটা খাই আছিল আপোনাৰ মুখখননো কিয় হেমেকি আছিল তুমি মোৰ মুখখন দেখিলে সকলো কথা কেনেকৈ গম পাই যোৱা জয়া আমি যে জীৱনৰ বিয়লি বেলাৰ সহযাত্ৰী হয়তো সেইকাৰণে কালি ববিতাই আগবঢ়াই দিয়া ভাতৰ কাঁহীখন আগত লৈ প্ৰথম গৰা ভাত মুখত দিওঁতেই মই কি ভাবিছিলোঁ জানা কি ভাবিছিল মোৰ নিজৰ বোৱাৰীয়ে যদি এনেকৈ আঠে বেঠে এসাঁজ ভাত খোৱালে হয় দেউতা বুলি মাতি যদি দুআষাৰ কথা পাতিলে হয় মোৰ মনটোত কিমান শান্তি পালোঁ হয় গৰ্বত মোৰ বুকুখন উঠলি উঠিল হয় অনবৰতে এইবিলাক কথাটো কি ভাবি থাকে তাতোকে বলক ভাত বাৰুংগৈ খাব দুখবোৰ আৰু মলত কিমান জমা ৰাখিবা জয়া এই দুখবোৰে গধুৰ হৈ হৈ এদিন তোমাৰ মনটো ভাঙি পেলাব সেইকাৰণে কেতিয়াবা মন খুলি কান্দিবাচোন কান্দিলে চকু পানীবোৰে কিজানি তোমাৰ মনটো পাতল কৰে নাকান্দিব আৱৰণিৰ আৰতে